হাল বাওঁ বাওঁ কৰি হাইৰে হাই মধুৰ বচুনলিয়ে যায় বস্তি দিগে যাবগৈ হাৰিয়া পানী খাবগৈ হাইৰে হাই মধুৰ বচুনলিয়ে যায় আম লাগে থোপা থোপা পেটলি লাগে বেকা জানৈ ইউৰিয়া দিয়ে পি জানৈ নিদিয়ালৈকে জানৈ নিদিয়ালৈকে জানৈ নহয় শাক পাচলি হেই জানৈ মাজতে ভুটিকো জানৈ নমৰালৈকে জানৈ নমৰালৈকে জানৈ গছ এখন নধৰে হেই জানৈ ভুটিকো মাৰিলো জানৈ গছ এখন ধৰিলে জানৈ গছ এখন ধৰিলে জানৈ পোকো ওলালে হেই জানৈ পোকৰ দৰৱ মাৰিলো জানৈ গুটিও লাগিলে জানৈ প্ৰডাকশ্যন বাঢ়িলে জানৈ বেপাৰী আহিলে হেই মই আজি প্ৰায় 30 বছৰৰ পৰা কৃষি কাৰ্যৰ লগত জড়িত হৈ আছোঁ খেতি মাটিনো 62 বিঘা আগত কৰিছিলোঁৱে মই এতিয়া মই 20 বিঘালৈ অলপ বেছি হ'ব আৰু সিমানখিনি কৰোঁ আৰু খেতি প্ৰথম লাইটো ছিটিয়াওঁ তাৰপৰা মূলা ফ্ৰেঞ্চবিন দাংবডি হেৰি কবি ওলকবিটো কৰোঁ দেই প্ৰথম তাৰপিছত আলু প্ৰতিটো খেতিয়ে কৰাই হয় আৰু যিটো ৰবি শস্যত পৰে খালি জলকীয়া বেঙেনাটো মই কৰা নাই যোৱা বছৰ কৰিছিলোঁ বনৰীয়া মহে খুব খালে তাৰমানে সেইটো কাৰণে কৰা নাই বনৰীয়া মহৰ ফটো এতিয়া ৰঙালাও 5 বিঘামান খাই পেলালে যোৱা বছৰ পিছতীয়া বাৰীত এতিয়া ফ্ৰেঞ্চবিন আছে আৰু ৰঙালাও আকৌ পিছতীয়াখিনি আছে কণ বিলাহী আছে তিতা কেৰেলা আছে তাৰপৰা এতিয়া কচু দিবলৈ হাল বাইছোঁহে আৰু মানে এতিয়া আৰু কি লগাবৰ কাৰণে ঠিক ঠাক কৰি থৈছে এতিয়া কচু ভেন্দি সেইখিনিয়ে লগাম আৰু দাংবডিটো দিলোঁৱে বয়স মোৰ 61 মান হৈছে বয়সে মানে মোৰ মনটো আগ্ৰহী যে মই বয়সে কথাটো চিন্তা নকৰোঁৱে কাইলৈ কি কৰিম পৰহিলৈ কি কৰিম মুঠতে সেইটোৱে চিন্তা মোৰ মনলৈ আহি থাকে কাম মানে মই যে প্ৰতিটো কামেই কৰোঁ কোৰ মাৰিলে মতা মানুহৰ লগত সমানে কোৰ মাৰোঁ তেওঁলোকে কোৰ মাৰিলে ভালদৰে নেমাৰিবও পাৰে যে কোৰ মাৰোঁ দৰৱ পাতি দিয়া ঔষধ যিমান হয় মই নিজে দিওঁ তেওঁলোকক দিবলৈ নিদিওঁ কাৰণ দিব লাগে নাকত দি দিব কাণত একো অসুবিধা নহয় তাৰপৰা স্প্ৰে' মৰাটো মই যিমান বিঘা হয় মই অকলেই মাৰোঁ ইয়াৰ ৰাইজে দেখিছে নহয় অকলেই চব কৰি থাকোঁ উৎপাদনটো মই ভাল পাওঁ প্ৰতি বছৰে ভাল পাওঁ খালি মোৰ খৰচটো বেছি হয় মানুহ বেছি লগাব লগা হয় কাৰণ মতা মানুহে ডঙা ডঙি কৰাটো মই বস্তা কিমান দাঙিম সেইকাৰণে 2-এজন লগোৱা এতিয়া কোনোবাই বস্তা এটা ইয়াৰ পৰা সিয়াল নিলে 50 টকা খাবি সেনে দি পঠিয়াই দিওঁ যে বেপাৰী এইবাৰ গোলাঘাট প্ৰথম আহিছে শিমলুগুৰি আহিছে ধেমাজি আহিছে তাৰপিছত মৰাণ ওচৰ লোকেল মৰাণ পাইকাৰী মূল্যতে দিয়া হ'ব পাইকাৰী মূল্যতে আগৰ 10 বছৰ আগত দিছিলোঁ মই তিনিচুকীয়া চট কুমাৰ বুলি কয় তেওঁক দিছিলোঁ মাৰোৱাৰী হয় ঘৰত ভণ্টি এজনী আৰু মই আছোঁ মোৰ ছোৱালী বিয়া বাৰু দিয়া প্ৰতিটো ক্ষেত্ৰত এইখন বাৰীৰ পৰাই দিয়া হৈছে আৰু যৌতুক প্ৰথালৈ সকলো আপোনাৰ কৃষিৰ ওপৰতে নিৰ্ভৰ কৰিছোঁ আৰু এতিয়া ক'ৰবাত দহা এটা হৈছে কিবা এটা দিব লগা হৈছে সেইটো ইয়াৰ পৰাই দিয়া হয় ক'ৰবাত এতিয়া ডাঙৰকৈ কিবা এটা পাইছে তাত কিবা এটা দিওঁ বুলি ক'লে এই বাৰীৰ পৰাই দিয়া হয় আজি কোনোবা কিবা এটা কৈছে অসুবিধা হ'লে শাক দৰকাৰ হ'লে ইয়াৰ পৰাই দিওঁ থকা সময়টোত আপুনি বহু ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানত আপুনি বিভিন্ন দান বৰঙণি দিছে বুলি জানিব পাৰিছোঁ দিয়া হয় তেনেকৈ বিহুমেলা চিহুমেলা প্ৰতিটোতে দিয়া হয় নিদিয়াকৈ নাথাকোঁ আৰু 2-এখন মিটিঙলৈ মতাৰ লগে লগে ওপৰ ডাঙৰ মানুহবিলাকে মোকে মাতে বাৰু মাতি তেওঁলোকৰ লগত যোগাযোগ ৰাখোঁ মই এইটো দিম বুলি কওঁ বাৰু কিবা এটা যিকোনো প্ৰকাৰে দিওঁ আৰু বহু অনুষ্ঠান প্ৰতিষ্ঠানে আপোনাক বিভিন্ন এৱাৰ্ডো দিছে আপোনাক দিছে তেওঁলোকে কি তেনেকৈ ধৰণৰ পাইছে আপুনি তেওঁলোকে বহু জেগাতে মই গ'লোঁ নহয় মই পাহৰিও যাওঁ যে চৰাইদেউতো গৈছোঁ তাৰপৰা বগৰীগুৰি ববাম নে কি কয় তাত গৈছোঁ নাৰী দিৱসৰ কাৰণে ডিব্ৰুগড়ত গৈছোঁ তাৰপৰা জিলা প্ৰশাসনৰ হেৰিটো সম্বৰ্ধনাটো মোকে দিছে তেওঁলোকে ডিব্ৰুগড় চকিটিং ফিল্ডত তাত গৈছোঁ আৰু বহুত দূৰত মাতেও যোৱা নাই ওচৰৰ পাজে মুঠতে 10-12 কিলোমিটাৰ দূৰতে যাওঁ বৰ দূৰলৈ যাবলৈ মোৰ গাড়ীত অসুবিধা হয়
মাথা ঘূৰাই তাৰমানে। পানীৰ কাৰণে কেনেধৰণৰ ব্যৱস্থা কৰিছে? পানী মানে বস্তুটো মই আগতীয়াকৈ লগাই দিওঁ যে বৰষুণখিনি প্ৰায় লাগিব ওচৰতে, সেইটো কাৰণে পানী ব্যৱস্থা নকৰিলেও মোৰ প্ৰায় হৈ যায়। আৰু এটা কথা, মই সাৰটো খুব কম পৰিমাণে দিওঁ, মাটিটো মোৰ পলস পৰি থাকে যে, সাৰে মাটিটো সদায় খুখুৰীয়াই বনায়, মাটি ভাল নকৰে নহয়। সাৰটো কম পৰিমাণে দিলে গছজোপা সবল হৈয়ে উঠে আৰু বৰষুণটো পাই থাকিব লাগে, সেই সময়ত বৰষুণ পায় যে। এতিয়া আপুনি কৃষিৰ কাৰণে ধৰি লওক আপুনি কিবা চৰকাৰী সা সুবিধা লৈছেনে আজিলৈকে? নাই লোৱা। আপুনি একো তেনেকুৱা ডিপাৰ্টমেণ্টৰ মানুহ আহিছে নেকি? কিবা ডিপাৰ্টমেণ্টৰ মানুহ আহিছিলে, যোৱা বছৰ ডিষ্ট্ৰিক্ট অফিচাৰ SDO আহিছিলে। তেওঁলোকে কৈছিলে বৰিং দুটা ইয়াত দিয়া কথা, মই বৰ হাকান নিদিলোঁ। কাৰণ সেই বৰিংকেইটা আনিবলৈ কেইদিন যাব লাগিব, কেইখন দৰ্খাস্ত দিব লাগে, এইফালে বাৰীত মোৰ লাখ টকা খতমেই হ'ব। সেইটো কাৰণে মই নিজেই পাৰোঁ যি সেইটোৱে কৰোঁ। এতিয়া গুটি গোটা প্ৰায় আহি থাকে, ওচৰ চবীয়া চবেই লুকুৱাই লুকুৱাই লয়, মই সেইবোৰ ধান্দা নকৰোঁ, নিজে যি পাৰোঁ আনি নিজস্ব হিচাপে চলিব বিচাৰোঁ। PM কিষাণৰ আঁচনিটো পায়নে? নেপাওঁ আৰু বিচৰাও নাই। তেওঁলোকে যদি মোক চিনিয়ে নেপায় নালাগে আকৌ, কাৰণ 2000 টকাহে দিয়ে, সেই 2000 মই কষ্ট কৰিলে এদিনতে ওলাব। টোটেল আপোনাৰ ইয়াত কিমান মানুহ জড়িত হৈ আছে? মোৰ ৰেগুলাৰ গোটেই বছৰ থকা 3জন, তাৰপৰা এনেকৈ মই সময় সাপেক্ষে 20-25 জন লগাওঁ। এতিয়া ৰাতিপুৱা বিলাহী ছিঙিবলৈ দুগৰাকী আহিলে, ছিঙি মেলি গুচি গ'ল 11টালৈকে। বছৰি কিমান আপোনাৰ আয় হয়? কিবা আনুমানিক কিবা হিচাপ আছে? আনুমানিক মানে মই আয়টো যে মই বেছি দেখুৱাবই নোৱাৰোঁ, মোৰ আয়টো হয়, কিন্তু মই মুঠামুঠি হিচাপটোহে ৰাখোঁ, কাৰণ মই ৰঙালাওত ইমান 20,000 পালোঁ বা ইমান লাখ, বেলেগৰ পইচাটো মোক কেনি যায় গমেই নাপাওঁ। আজি কোনোবাই কিবা এটা হ'ল 5,000 খুজিলে দিলোঁ, আকৌ সময়ত নিদিয়ে, 2 টকা এটকাকৈ দিয়ে, এদায় হয়। কিছুমানে নিদিয়েই, সেনেকুৱা হয় আৰু সেই তেনেকৈ দেখুৱাব পৰা নাযায়। আকৌ গুটি গোটাতেচোন 30-40 হাজাৰ টকা লাগেই মোৰ। এতিয়া কচু দিবলৈ সেইডোখৰ হাল বাইছোঁ বা ট্ৰেক্টৰ এখন আছে নিজৰ, এতিয়া সেয়াত কচু টেপু 1 কুইণ্টেলত 80 টকাকৈ 8,000 টকা হয়, 2 কুইণ্টেলত 16,000 হ'লে দেখোন। আকৌ দিয়া মেলা আৰু চিলাই সাৰো দিব লাগিব। উচিত মূল্য মই নেপাওঁ, এতিয়া মই গম পাইছোঁ। আগত পাইছিলোঁ, এতিয়া নেপাওঁ। এতিয়া কাৰণ হাজিৰা আগতকৈ 50 টকা বঢ়াই গ'ল। আগে 300 টকাত কৰিছিলে যদি এতিয়া হেৰিকৈ লয়, 350 লয়। আকৌতো মই খাবলৈও কিবা এটা মানুহকেইজনৰ দয়া মমতা চাই দিওঁ, প্ৰতিদিনে ইহঁতি ইমান কষ্ট কৰে, বটল এটা খাব বুলি।